বুক বাইট ষ্টুডিঅ'ৰ বুক ৰিভিউ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আকৌ এবাৰ এখন নতুন কিতাপ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। দুখনকৈ প্ৰতিষ্ঠিত লেখকৰ উপন্যাসৰ বিষয়ে কোৱাৰ পাছত আজি আমি এগৰাকী নতুন লেখকৰ এখন নতুন উপন্যাস আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আগৰ দুটা অনুষ্ঠানৰ দৰেই এই অনুষ্ঠানটো আপোনালোকে আদৰি ল'ব। গাঁৱৰ তিনিআলি পাওঁতেই তাক কোনোবাই ঐ ল'ৰা ৰ বুলি মাতিলে। সি অলপ সকাহ পালে। অন্ততঃ বাক আৰু জখিনীয়ে তাক এতিয়া ধৰি নিব নোৱাৰে। সি চাইকেলখন ৰখাই ইফালে সিফালে চালে। সিহঁতৰ গাঁৱত বাহৰ পাতি থকা সংগঠনৰ অচিনাকি ল'ৰা তিনিজন তাৰ ফালে আগবাঢ়ি আহিল। এজনে তাৰ গালত এটা কাণ তলীয়া চৰ সোধাল। এজনে দম্ভালি মাৰি তাৰ কাণ এখনত ধৰি গাৰ কাষলৈ টানি নি ক'লে, আজিকালিতো দম বাঢ়িছে, হিন্দী চিনেমা চাই হিৰো হৈছ, লেংটা কৰি পিটি গছত বান্ধি থম। এই কথাখিনি এখন উপন্যাসৰ এটা সৰু টুকুৰা। উপন্যাসখনৰ নাম ঈপ্সিত আকাশ। এইখন লিখিছে প্ৰাৰ্থনা গগৈয়ে। প্ৰাৰ্থনা গগৈ বৃত্তিৰ এগৰাকী শিক্ষয়িত্ৰী। বিভিন্ন কাকত আলোচনীত তেওঁৰ বিভিন্ন প্ৰবন্ধ নিবন্ধ প্ৰকাশ পায়। এইখন কিতাপ হিচাপেও তেওঁৰ প্ৰথম কিতাপ আৰু উপন্যাস হিচাপেও প্ৰথম উপন্যাস। আমি উপন্যাসখনৰ ভিতৰলৈ এতিয়া অলপ সোমাই যাম। এইখন এখন কিশোৰ উপন্যাস। আমাৰ সাহিত্যত কিশোৰ সাহিত্য বুলি এটা ধাৰা এতিয়াও গঢ়ি উঠিবলৈ বাকী। 1987 চনতে হোমেন বৰগোহাঞিৰ সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখন প্ৰকাশ পাইছিল। অসমীয়া সাহিত্যত ইয়াৰ আগতো সেই ধৰণৰ উপন্যাস বা অন্য ধৰণৰ ৰচনা যদিও প্ৰকাশ পাইছিল, সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখনে এটা আৰম্ভণি কৰিছিল। সেয়া হ'ল কিশোৰ সাহিত্য। এতিয়া কিশোৰ সাহিত্য বুলিলে আমি কাক বুজিম? কিশোৰ বা চেমনীয়া কালছোৱা সেই চোৱাই শৈশৱ পাৰ হোৱাৰ পাছত যৌৱনত ভৰি দিয়াৰ আগৰ মাজৰ যি চোৱা সময় অতি জটিল, অস্থিৰ আৰু মানৱ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়, সেই চোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই কালছোৱা এজন শিশুৰ চিন্তা পৰিপক্ক হ'বলৈ ধৰে, এজন বয়স্ক পুৰুষ হ'বলৈ বা বয়স্ক মহিলা হ'বলৈ যিখিনি গুণৰ প্ৰয়োজন সেইখিনি লাহে লাহে আয়ত্ত কৰিবলৈ ধৰে। এই সময়ছোৱাত এজন ল'ৰা বা এজনী ছোৱালী যিয়েই এই কৈশোৰ কালত উপনীত হয়, তেওঁ চিন্তা চৰ্চাত বহুত নতুন নতুন কথা সোমাবলৈ ধৰে। তেওঁৰ মানসিক শাৰীৰিক পৰিৱৰ্তন হ'বলৈ ধৰে। এই কাৰণতে এই সময়ছোৱাত খুব সতৰ্কভাৱে সন্তান পালন কৰিব লগা হয়। আৰু এই চোৱা সময়ক সঠিকভাৱে ৰখাৰ বাবেই কিছুমান সাহিত্যৰ প্ৰয়োজন হয়। সেই সাহিত্য এখন উপন্যাস হ'ব পাৰে, এখন গদ্যধৰ্মী ৰচনা হ'ব পাৰে, কেৰিয়াৰ সম্পৰ্কীয় ৰচনা হ'ব পাৰে বা অনুপ্ৰেৰণামূলক গদ্য হ'ব পাৰে। অসমীয়া সাহিত্যত এই দিশটোত বৰ সবল বুলিব নোৱাৰি। শিশু সাহিত্য বুলি ক'লে ভালেমান আমি গ্ৰন্থ পাওঁ, উপন্যাস, গল্প, অন্যান্য কথা। কিন্তু কিশোৰ সাহিত্য বুলি ক'লে আমাৰ সংখ্যাটো বৰ কম হৈ যায়। হোমেন বৰগোহাঞিয়ে এটা আৰম্ভণি কৰাৰ পাছতো আমাৰ প্ৰতিষ্ঠিত লেখকসকলে অসমীয়া ভাষাত কিন্তু কিশোৰ বা শিশুৰ বাবে বৰ বেছি লিখিবলৈ যত্ন কৰা দেখা নাযায়। শেহতীয়াভাৱে চিত্ৰখনৰ কিছু সলনি হ'ব ধৰিছে যদিও আমি এই দিশটো বৰ মজবুত হৈ উঠিছে বুলি আমি ক'ব নোৱাৰোঁ। এই শিতানতে আমি শেহতীয়াভাৱে পাইছোঁ প্ৰাৰ্থনা গগৈৰ আজি আলোচনা কৰিবলৈ লোৱা উপন্যাস ঈপ্সিত আকাশ। ঈপ্সিত আকাশৰ মূল চৰিত্ৰটোৰ নাম মইনা। অসমৰ এখন নৈপৰীয়া গাঁৱৰ, যিকোনো এখন নৈপৰীয়া গাঁৱৰ এখন সাধাৰণ গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ আমি যদি সন্তান এটিৰ কথা মনলৈ আনো, তেতিয়াহ'লে আমি মইনাক
অসমৰ যিকোনো ঠাইত যিকোনো গাঁৱতে থৈ দিব পাৰোঁ। এই উপন্যাসখনত দিচাং নৈৰ কথা আছে, কাৰণ উপন্যাসখনত কিছু আঞ্চলিক ভাষা বা শব্দ ব্যৱহাৰ কৰা হৈছে। আমি দিচাং নৈৰ ফালৰ পৰা, দিচাং নৈৰ পাৰৰ পৰা এই উপন্যাসখনৰ কাহিনীটো অসমৰ যিকোনো এখন নৈপৰীয়া ঠাইলৈ লৈ যাব পাৰোঁ। মইনা এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান, যি নিজৰ পাৰিবাৰিক দাৰিদ্ৰৰ বিৰুদ্ধে বা পাৰিবাৰিক দাৰিদ্ৰ অতিক্ৰম কৰি এটা সচ্ছল জীৱন যাপন কৰিব বিচাৰে। মইনাৰ আকাংক্ষা বৰ বেছি নাই। অতি বেছি মেট্ৰিক পাছ কৰি ভাৰতীয় সৈন্য বাহিনীত বা তেনেকুৱা ধৰণৰ এটা চাকৰিত সোমাব পাৰিলে সি তাৰ পৰিয়ালটোক দুবেলা দুসাঁজ খুৱাব পাৰিব। এনেকুৱা ধৰণৰ কিশোৰ আমাৰ সমাজত বহুত আছে, যি পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা মুক্তি দিবৰ কাৰণে নিজৰ সকলো ধৰণৰ আকাংক্ষা বলি দিবলৈ সাজু থাকে। মইনা যি সময়ত ডাঙৰ হৈছে, যি সময়ত তেওঁ কৈশোৰ পাৰ কৰিব ধৰিছে, সেই সময়ছোৱা অসমৰ বৰ অস্থিৰ আৰু জটিল সময়। সেয়া 1990 বা তাৰ পাছৰ সময়ছোৱা, 90 চন বা তাৰ পাছৰ সময়ছোৱা। আমি সকলোৱে জানো যে 1990 বা তাৰ পাছৰ এটা দশক অসমৰ ৰাজনৈতিকভাৱে বৰ অস্থিৰ সময়। সেই সময়ছোৱা গাঁৱে ভূঞে আলফাই নিজৰ সাংগঠনিক ভেটি দৃঢ় কৰি আনিছে, আৰু আলফাক মহীবুৰ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অপাৰেশ্যন বজৰং আৰু অপাৰেশ্যন ৰাইনো চলাইছে। এফালে আলফা, আনফালে ভাৰতীয় সৈন্য বাহিনী। এই দুটা মহৰ যুঁজত বিৰিণাৰ মৰণ সাৱটিব লগা হৈছিল গ্ৰাম্যবাসীয়ে, গাঁওবাসীয়ে। চহৰত ইয়াৰ প্ৰভাৱ কম আছিল, চহৰবাসীয়ে এই সন্ত্ৰাস বৰ বেছিকৈ দেখা নাই। কিন্তু অসমৰ প্ৰায় প্ৰতিখন গাঁও, বিশেষকৈ ভিতৰুৱা ঠাইবিলাকত অৱস্থাটো খুব জটিল আছিল। তাৰ মাজত মইনাই চেষ্টা কৰিছে কোনোপধ্যেই যাতে উগ্ৰপন্থী সংগঠনৰ সৈতে সি সম্পৰ্কলৈ আহিব নালাগে। এইটো বৰ সহজ কথা নাছিল মইনাৰ কাৰণে, কাৰণ গাঁৱত প্ৰায় সকলোৱে আলফাৰ পক্ষ লৈছিল অথবা পক্ষ ল'বলৈ বাধ্য আছিল। মইনাহঁতৰ ঘৰতো কেইবাদিনো আলফা সদস্য আহি আশ্ৰয় লৈছিল, জিৰণি লৈছিল, আহাৰ খাইছিল, ৰাতি কটাইছিল। সেইটো কৰিবলৈ তেওঁলোকৰ পৰিয়ালটো বাধ্য আছিল। মইনাৰ একমাত্ৰ সাহস আছিল নীৰেণ ছাৰ, তাৰ হাইস্কুলীয়া শিক্ষকজন। নীৰেণ ছাৰ এটা বৰ বিৰল চৰিত্ৰ। এসময়ত আমি গাঁও ভূঞবিলাকত এনেকুৱা ব্যক্তি দেখিছিলোঁ, যি সমাজৰ উন্নতিৰ বাবে নিজৰ সকলো ব্যক্তিগত আকাংক্ষা বৰ্জন কৰে, পৰিহাৰ কৰে আৰু দৰিদ্ৰতাক সাৱটি লয়। নীৰেণ ছাৰ আজীৱন এখন ভেঞ্চাৰ স্কুলৰ শিক্ষক হৈ কটালে, কাৰণ তেওঁৰ উদ্দেশ্য আছিল গাঁওখনক শিক্ষিত কৰা, গাঁৱৰ ল'ৰা ছোৱালীক পথ দেখুওৱা। তেওঁ নাটকৰ জৰিয়তে, তেওঁ ছবি অঁকাৰ জৰিয়তে, তেওঁ আবৃত্তিৰ জৰিয়তে, তেওঁ তৰ্ক প্ৰতিযোগিতাৰ জৰিয়তে গাঁৱৰ ল'ৰা ছোৱালীখিনিক উগ্ৰপন্থীৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছিল। আৰু তাৰ বাবে তেওঁ ভালেমান অপমানো সহ্য কৰিব লগা হৈছিল। মইনাই এই নীৰেণ ছাৰৰ সাহসত জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। এই উপন্যাসখনত আৰু এটা বৰ উজ্জ্বল চৰিত্ৰ আমি পাওঁ, সেইটো ৰূপম। ৰূপম এটা প্ৰাক্তন কমিউনিষ্ট পৰিয়ালৰ সন্তান। তেওঁৰ দেউতাক কমিউনিষ্ট আছিল। সৰুৰে পৰা ঘৰত কমিউনিজম সম্পৰ্কীয় আলোচনা শুনিছিল, সেই সম্পৰ্কীয় কিতাপ পঢ়িবলৈ পাইছিল। ৰাজনৈতিকভাৱে সেইকাৰণে মইনাতকৈ ৰূপম পুৰঠ আছিল। ৰূপমে তাৰ পথটো স্পষ্টকৈ চিনি পাইছিল, মইনাই নিজৰ সন্মুখৰ পথ অস্পষ্ট আছিল। ৰূপম আৰু নীৰেণ ছাৰৰ সহায়ত এটা সময়ত মইনাই নিজৰ পথ যেতিয়া বিচাৰি ল'বলৈ আৰম্ভ কৰিছিল, বিচাৰি পাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে এদিন ৰূপম অপহৃত হৈছিল উগ্ৰপন্থী সংগঠনৰ সদস্যৰ দ্বাৰা। ৰূপমৰ মৃতদেহ বা জীৱিত অৱস্থাত ঘূৰাই পোৱা নগ'ল। এই উপন্যাসখনত জিতু নামৰ এটা চৰিত্ৰ আমি লগ পাওঁ। সি ভাল খেলিছিল, মেধাৱী আছিল। এসময়ত সি উগ্ৰপন্থী সংগঠনৰ সমৰ্থক হৈ পৰিছিল, আৰু এদিন তেনেকৈয়ে কোনেও নজনা কোনো এটা কাৰণত এটা জটিল ৰোগত আক্ৰান্ত হৈ তিলকৈ মৃত্যুবৰণ কৰিছিল। সেই সময়ত কিন্তু সি যিবিলাক সংগঠনৰ হৈ, যিবিলাক ডেকা ল'ৰাৰ হৈ কাম কৰিছিল, সিহঁতৰ কোনো ওচৰত থিয় হোৱা নাছিল। এই ঘটনাই মইনাক গোটেই কথাবিলাক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। আমি এইখন এইকাৰণেই কিশোৰ উপন্যাস বুলি ক'ব বিচাৰিছোঁ,
আমি এখন কিতাপৰ কথা কওঁ। 1967 চনত প্ৰকাশ পাইছিল S.E. হিণ্টন নামৰ লেখক এজনৰ এখন উপন্যাস দি আউটচাইডাৰ, য'ত কিশোৰ প্ৰজন্মৰ চিন্তাৰ পৰিৱৰ্তন, চিন্তাৰ প্ৰয়োজন, তেওঁলোকৰ জটিল মানসিক অৱস্থাৰ কথা ব্যাখ্যা কৰা হৈছিল। ইয়াৰ পাছত কেইবাখনো এই ধৰণৰ উপন্যাস প্ৰকাশ হৈছে। ইংৰাজী সাহিত্যত এনেকুৱা ধৰণৰ উপন্যাসৰ অভাৱ নাই। কেৱল উপন্যাসেই নহয়, এই ধৰণৰ গদ্য ৰচনাৰো কোনো অভাৱ নাই। আমি এই ধৰণৰ ইংৰাজী কিতাপৰ তালিকাত শেষৰ ফালে আমি নাম থব পাৰোঁ এখন ভাল কিতাপ মায়া এঞ্জেলৰ I know why the caged bird sings। ইপ্সিত আকাশক আমি এই শাৰীৰ এখন উপন্যাসত আমি থৈ দিব খোজোঁ, কাৰণ ইয়াত মইনা নামৰ এটা চৰিত্ৰ তাৰ একেবাৰে অস্পষ্ট অৱস্থাৰ পৰা জীৱন সম্পৰ্কে, আদৰ্শ সম্পৰ্কে, সন্মুখৰ পথ সম্পৰ্কে অস্পষ্টতাৰ পৰা নীৰেণ চাৰাৰ ৰূপমৰ সহায়ত যিটো বা পৱনৰ শোচনীয় পৰিস্থিতিৰ মাজেৰে ব্যক্তি হিচাপে গঢ় দিয়াৰ পথত ভৰি দিছে। মইনা এতিয়াও মানুহ হৈ উঠা নাই, যুৱক হৈ উঠা নাই, মইনা এতিয়াও কিশোৰ হৈয়ে আছে। আৰু এই কিশোৰ অৱস্থাতে মইনাই নিজৰ পথ চিনিবলৈ আৰম্ভ কৰিছে। উপন্যাসখন বৰ বেছি ডাঙৰ নহয়, এখন সৰু কিতাপ, 118 পৃষ্ঠা। 18 পৃষ্ঠাৰ 2টা অধ্যায়ত লেখকে গোটেই কথাখিনি বৰ্ণনা কৰিছে। ইয়াত 2টা অধ্যায় মানে মইনাৰ জীৱনৰ 2টা পৰ্যায়, প্ৰথমটো অস্থিৰ পৰ্যায় আৰু দ্বিতীয়টো গঠন পৰ্যায়। এইখিনিৰ ভিতৰতে লেখিকাই সুন্দৰকৈ আমাক এখন সুন্দৰ উপন্যাস আগবঢ়াই দিছে। এগৰাকী নতুন লেখকৰ পৰা আমি খুব পুৰঠ এখন উপন্যাস পাই আমি আহ্লাদিত হৈছোঁ। উপন্যাসখন পঢ়িলে আমি জানিব পাৰোঁ যে লেখক সমাজখন সম্পৰ্কে ভালকৈ জানে। লেখকে 1990 দশকৰ সেই ৰাজনৈতিক বা সামাজিক অস্থিৰ পৰিস্থিতি লেখকে খুব সুন্দৰকৈ দেখিছে। তেওঁৰ পৰ্যবেক্ষণ শক্তি যথেষ্ট তীব্ৰ, তেওঁৰ ৰাজনৈতিক বোধ আছে, তেওঁ পৰিপক্ক ৰাজনৈতিক দিশেৰে। গতিকে তেওঁ গম পাইছে, তেওঁ জানিব পাৰিছে মানুহে কোনটো পথেৰে যোৱা উচিত, চৰিত্ৰ এটা কেনেকৈ নিৰ্মাণ কৰা উচিত। উপন্যাসখনে লেখকৰ বিশাল অধ্যয়নৰ এটা চানেকি দাঙি ধৰে। আমি অনুমান কৰিব পাৰোঁ লেখকে যথেষ্ট কিতাপ পত্ৰ পঢ়ে, সমাজখন অধ্যয়ন কৰে, ৰাজনীতি বুজি পায়। এয়া আছিল আজিৰ আমাৰ ইপ্সিত আকাশৰ এটা চমু পৰিচয়। আপোনালোকে কেনে পালে আমাৰ এই বৰ্ণনা আমাক অৱগত কৰিব আমাৰ চেনেলৰ জৰিয়তে। ধন্যবাদ।